সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আছাম অডিট ছাৰ্ভিচৰ আণ্ডাৰত এছিষ্টেণ্ট অডিট অফিচাৰ হিচাপে 7th পজিশ্যন লাভ কৰিবলৈ সক্ষম হৈছোঁ। এইটো মোৰ কাৰণে এটা অত্যন্ত আনন্দিত হ'ব লগা খবৰ। কেৱল মোৰ বাবে নহয়, মোৰ সমগ্ৰ পৰিয়ালৰ বাবে, লগতে মোৰ অঞ্চলবাসীৰ বাবে, খটৰা সত্ৰৰ এগৰাকী বাসিন্দা হিচাপে খটৰা গাঁৱৰ কাৰণে এটা গৌৰৱৰ খবৰ, আনন্দিত হ'ব লগা খবৰ। মই খুব আনন্দিত হৈছোঁ। লগতে এই ক্ষেত্ৰত মই অকল মোৰ নিজৰ কথাকে ক'ব নিবিচাৰোঁ। মোৰ দেউতা বৰ্তমান নাই যদি মই তেখেতৰ নাম নিশ্চয় ল'ব লাগিব এই ক্ষেত্ৰত। মোৰ ঘৰৰ পৰিয়ালবৰ্গ, মোৰ অঞ্চলৰ গোটেই মানুহখিনি, মোৰ শিক্ষাগুৰু, মোৰ সহকৰ্মী, সকলোৰে পৰা মই যথেষ্টখিনি সাহস আৰু উৎসাহ পাইছোঁ। আজিৰ দিনটোত মোৰ কাৰণে সঁচাকৈ এটা ভাল লগা খবৰ। বহুখিনি ষ্ট্ৰাগলৰ পাছত মই এই পৰ্যায়ত উপনীত হ'ব পাৰিছোঁ। ইয়াতকৈ যাতে আৰু আগলৈ ভাল কৰিব পাৰোঁ, তাৰ বাবে মই সদায় চেষ্টা অব্যাহত ৰাখিম। মই উত্তীৰ্ণ হ'ব পাৰিছোঁ, তাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে যাতে মই এগৰাকী ভাল বিষয়া হিচাপত মই মানুহৰ বাবে কাম কৰি যাব পাৰোঁ, মই মোৰ দায়িত্ব যাতে ভালদৰে পালন কৰি যাব পাৰোঁ, তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু মই মোৰ নিজৰ কৰ্ম সদায় ভালদৰে পালন কৰি যাবলৈ সদায় চেষ্টা কৰিম। ইয়াৰ আগত কি কৰি থকা হৈছিল? হয়, মই ৰিচেণ্টলি BSc নাৰ্ছিং কমপ্লিট হোৱাৰ পাছত প্ৰাইভেট নাৰ্ছিং ইনষ্টিটিউট এখনত কৰ্মৰত হৈ আছিলোঁ। তাৰ পাছত মই DMEৰ আণ্ডাৰত উত্তীৰ্ণ হৈ 2025 বৰ্ষৰ ডিচেম্বৰত ষ্টাফ নাৰ্ছ পষ্টত মই নিয়োজিত হৈ আছিলোঁ মংগলদৈ চিভিল হস্পিটেলত। আৰু বৰ্তমান মই এইটো পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। নতুন প্ৰজন্মক কি ক'ব? হয়, মই নতুন প্ৰজন্মক এইটোৱে ক'ব বিচাৰিম, চেষ্টাৰ অসাধ্য একো নাই। যেতিয়া নিজৰ মনোবল থাকে, প্ৰচেষ্টা থাকে, সদায় আমি আগবাঢ়ি যাব পাৰোঁ। আৰু লগতে এই ক্ষেত্ৰত মই অসম চৰকাৰকো অশেষ কৃতজ্ঞতা জনাব বিচাৰিম। তেওঁলোকে যি নিকা পদ্ধতিৰ মাজেৰে পৰীক্ষাসমূহ অৱতীৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰিছে, তাৰ জৰিয়তে যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ পৰীক্ষাসমূহত বহিবৰ কাৰণে যথেষ্টখিনি তেওঁলোকে সাহস পাইছে, মনোবল পাইছে। গতিকে মই ভাবোঁ সকলো ওলাই আহক, নৱপ্ৰজন্মই এটা নতুন জাগৰণৰ সৃষ্টি কৰক। সকলোৱে নিজৰ মাজত মনোবল বান্ধি অসম লোকসেৱা আয়োগৰ লগতে বিভিন্ন ধৰণৰ পৰীক্ষাৰ বাবে নিজকে নিয়োজিত যাতে কৰে, তাৰ বাবে মই সকলোকে আহ্বান জনাম। তাৰ লগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে অকল অসম লোকসেৱা আয়োগ বুলিয়ে নহয়, বিভিন্ন ধৰণৰ পৰীক্ষা ADRE, DME, মই নিজেই DMEত যিহেতু উত্তীৰ্ণ হৈছোঁ, গতিকে মই দুটাকৈ চাকৰি সম্পূৰ্ণ স্বচ্ছ আৰু নিকাৰ মাজেৰে পাইছোঁ। গতিকে এই চৰকাৰখনক, লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সমূহ মন্ত্ৰী ডাঙৰীয়াসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিম। তেওঁলোকৰ বাবে আজিৰ নৱপ্ৰজন্মই যিটো নিবনুৱা সমস্যাৰ ভুগি আছিলে, সেই নিবনুৱা সমস্যা নোহোৱা হয় তেওঁলোক কৰ্মত নিয়োজিত হ'ব পাৰিছে। সকলোৰে পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙিছে। এই ক্ষেত্ৰত মই চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিম। ছোৱালীটো এনেকুৱাকৈ পাছ কৰিব বুলি ভাবিছিলোঁ মই, হ'লেও মোৰ মনৰ আশাটো পূৰণ হৈছে। দেউতাকৰো বহুত আশা কৰিছিলে, তথাপিতো দেচোন য'তে আছে তেওঁ শান্তিত থাকক, দূৰৰ পৰাই চাই থাকক। মোৰ ভাল লাগিছে, বহুত ভাল লাগিছে। পঢ়া শুনাত কেনেকুৱা আছিল সৰুতে? পঢ়া শুনাত আগৰ পৰাই ভাল। মই তাৰমানে পঢ় বুলি ক'ব নালাগে, তাৰমানে নিজৰ ইচ্ছামতে তাই ধুনীয়াকৈ পঢ়ি থাকে, বেলেগ আৰু মনোযোগ নাই, খালি পঢ়াতে ব্যস্ত। সেইকাৰণে মই বহুত আনন্দিত হৈছোঁ। মই দেউতাক নাই যেতিয়াই, মই তাৰমানে ছোৱালীটোৱে মোক এতিয়া তাৰমানে সুখৰে এইটো কঢ়িয়াই আনিছে। হিমাশ্ৰী চহৰীয়াই সদ্য ঘোষিত APSC পৰীক্ষাত এছিষ্টেণ্ট অডিট অফিচাৰ হিচাপে নিযুক্তিৰ বাবে বাছনিভুক্ত হৈছে। এই খবৰটো খটৰা সত্ৰ আৰু খটৰা গাঁওবাসীৰ কাৰণে অত্যন্ত আনন্দদায়ক বাৰ্তা। কাৰণ এই প্ৰথমবাৰৰ কাৰণে খটৰা গাঁৱৰ পৰা APSC উত্তীৰ্ণ প্ৰাৰ্থী আমি পালোঁ। খটৰা সত্ৰসমূহৰ অন্তৰ্ভুক্ত আমাৰ পৰিয়ালৰ ভিতৰতে, লগতে খটৰা গাঁৱৰ ভিতৰত এইটোৱেই হৈছে APSCৰ প্ৰথম ৰেকৰ্ড। আমি আশা কৰিছোঁ হিমাশ্ৰীৰ এই অভিলেখে আমাৰ নতুন চাম যুৱক যুৱতীক APSCৰ দৰে কঠিন পৰীক্ষা এটাত অৱতীৰ্ণ হ'বৰ কাৰণে মানসিকভাৱে উৎসাহ যোগাব। তেওঁ যথেষ্ট কষ্ট কৰি পঢ়া শুনা কৰিছিল। উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে যথেষ্ট সমস্যাৰ মাজেদি অৱতীৰ্ণ হৈছিল, কিন্তু
আশা কৰা ধৰণে তেখেতে ফলাফল লাভ কৰিছিল। শেহতীয়াকৈ BSc নাৰ্ছিং কোৰ্চ সম্পূৰ্ণ কৰি মঙলদৈ চিভিল হস্পিটেলত তেওঁ কৰ্মৰত হৈ আছিল ষ্টাফ নাৰ্ছ হিচাপে। মাত্ৰ 2 মাহৰ পিছতে এতিয়া আমি এই শুভ সংবাদটো পালোঁ যে তেওঁ BSc উত্তীৰ্ণ হ'ল। এই খবৰটো পাই আমি গোটেই সত্ৰবাসী লগতে খতৰা গাঁওবাসী আনন্দিত হৈছোঁ। এইকাৰণেই যে আমাৰ গাঁৱৰ কাৰণে তেখেতে এটা ৰেকৰ্ড স্থাপন কৰিলে। আমি এতিয়া গৌৰৱ কৰিব পাৰিম যে খতৰা গাঁৱতো APSC উত্তীৰ্ণ পৰীক্ষাৰ্থী ওলাইছে। আমাৰ কাৰণে